ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল মাক হিচাপে মই যিখিনি কৰিব লাগে কৰি গৈ আছোঁ। বিয়াখন পাতি দিব পাৰিলে ময়ো অকণমান সকাহ পাওঁ। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ ৰেণুৱে কৈ আছিল এনিটাইম তাইক ঘৰৰ মানুহবোৰকে সন্দেহ কৰি থকা হৈছে। তেতিয়া ৰিধিয়ে মাত দিছিল কৰিবই, তেওঁলোকে যে কামেই তেনেকুৱা কৰে। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ সমীৰণে কৈ আছিল বিবেকহঁতৰ গুণ্ডামি বাঢ়ি গ'লে মই ইয়াত বেছি দিন টিকিব নোৱাৰিম, কিন্তু মই পৰীৰ বাবে চিট এটা কনফাৰ্ম কৰি থ'ব লাগিব। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ ৰেণুৱে কৈ আছিল জেঠাইকক দেখি এইও তেনেকুৱা জেদি নহ'লে ৰক্ষা। হে বন্ধু বান্ধৱীসকল, আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনৰ টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।